নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত গোমাংস নিষিদ্ধ হোৱাৰ পিছতে গুৱাহাটীৰ হোটেলে নিষিদ্ধ মাংসৰ বিৰুদ্ধে চলিছে অভিযান। গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ দৰং হোটেল, মা ফাতেমা হোটেল, বিছমিল্লা হোটেল, কলকাতা আৰছালাম আৰু মোগল দৰবাৰ আদি হোটেলত চলিছে আৰক্ষী প্ৰশাসনৰ অভিযান। গোমাংস নিষিদ্ধ হোৱাৰ পিছতে হোটেলে চলিছে আৰক্ষীৰ অভিযান। জালুকবাৰীৰ দৰং হোটেল, মা ফাতেমা হোটেল, বিছমিল্লা হোটেল, কলকাতা আৰছালাম, মোগল দৰবাৰ আদি হোটেলত চলিছে অভিযান। কোনো ৰাজহুৱা স্থান অথবা হোটেলত ভক্ষণ কৰিব নোৱাৰিব গোমাংস। কেবিনেটৰ এই সিদ্ধান্তৰ পিছতে ৰাজ্যজুৰি বিশেষ মাংস নিষিদ্ধকৰণৰ বাবে চলিছে অভিযান। জালুকবাৰী দৰং হোটেল, মা ফাতেমা হোটেলত জিএমচিৰ অভিযান। গুৱাহাটী মহানগৰীৰ দুখনকৈ হোটেল চিল কৰিছে জিএমচিয়ে আৰু এতিয়াৰ পৰা নিয়ম অমান্য কৰিলেই বিহা হ'ব শাস্তি। পৰৱৰ্তী খবৰ, হঠাৎ ৰাজ্যত সলনি হৈছে বতৰ। প্ৰচণ্ড ঠাণ্ডাত কঁপিছে ৰাজ্যবাসী। 12 ডিচেম্বৰ পৰ্যন্ত ৰাজ্যত হ'ব পাৰে বৰষুণ। এই সময়ছোৱাত ৰাজ্যত পৰিব অত্যাধিক ঠাণ্ডা আৰু আজিৰ দিনটোত সৰ্বনিম্ন তাপমাত্ৰা হৈছে 16 ডিগ্ৰী চেলছিয়াছ। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে এই তথ্য। হঠাৎ ৰাজ্যত সলনি হৈছে বতৰ। 12 ডিচেম্বৰ পৰ্যন্ত ৰাজ্যত হ'ব পাৰে বৰষুণ। ৰাজ্যৰ কেইবাখনো জিলাত এই সময়ছোৱাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বহুকেইখন জিলাত অত্যাধিক কুঁৱলী পৰাৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু এই সময়ছোৱাত ডাৱৰীয়া হৈ থাকিব আকাশ। আজিৰ দিনটোত ৰাজ্যত সৰ্বনিম্ন তাপমাত্ৰা হৈছে 16 ডিগ্ৰী চেলছিয়াছ আৰু 12 ডিচেম্বৰলৈকে 14ৰ পৰা 12 ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে তাপমাত্ৰা। আজি নিশা ৰাজ্যৰ কেইবাখনো জিলাত হ'ব বৰষুণ, যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত প্ৰচণ্ড শীত নামিব। বৰষুণৰ লগতে ৰাজ্যত প্ৰচণ্ড ঠাণ্ডা পৰিব, এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, অসমত গোমাংস নিষিদ্ধ কৰাক লৈ অসন্তুষ্ট নীতিশ কুমাৰ বাহিনী। কিং মেকাৰ নীতিশ কুমাৰৰ দলে বিৰোধিতা কৰিলে অসমত গোমাংস নিষিদ্ধৰ সিদ্ধান্ত। হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্তই উত্তেজনাৰ সৃষ্টি কৰিব বুলি দাবী নীতিশ বাহিনীৰ। আৰু এতিয়া প্ৰশ্ন হৈছে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিশেষ মাংস নিষিদ্ধ সিদ্ধান্তই এতিয়া বিপদত পেলাব নেকি বিজেপিক? হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ গোমাংস বিৰোধী সিদ্ধান্তই বিপদত পেলাব নেকি বিজেপিক? কিং মেকাৰ নীতিশ কুমাৰৰ দলে বিৰোধিতা কৰিলে গোমাংস নিষিদ্ধৰ সিদ্ধান্ত। হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্তই উত্তেজনাৰ সৃষ্টি কৰিব বুলি দাবী নীতিশ বাহিনীৰ। এই সিদ্ধান্তক আমি সমৰ্থন নকৰোঁ, এই মন্তব্য জেডিইউৰ। হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰে প্ৰত্যাহাৰ কৰিব লাগে গোমাংস নিষিদ্ধৰ সিদ্ধান্ত। মানুহে কি খাব, কি পিন্ধিব তাৰ সিদ্ধান্ত ল'ব নালাগে চৰকাৰে। জেডিইউ নেতা কেচি ত্যাগী আৰু ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাজীৱ ৰঞ্জনৰ এই মন্তব্য। উল্লেখযোগ্য যে পূৰ্বে অসম বিধানসভাৰ নামাজ বিৰতি বিলুপ্তৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছিল জেডিইউৱে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, উপনিৰ্বাচনৰ পূৰ্বে কৰা ভুল আৰু কংগ্ৰেছে নকৰে। 2026 বিধানসভা নিৰ্বাচনক লৈ ভূপেন বৰাক মিত্ৰতা শক্তিশালী কৰাৰ গ্ৰীণ ছিগনেল দিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। উপনিৰ্বাচনৰ পূৰ্বে কৰা ভুল কংগ্ৰেছ আৰু নকৰে। ভূপেন বৰাক মিত্ৰতা শক্তিশালী কৰাৰ গ্ৰীণ ছিগনেল দিলে ৰাহুল গান্ধীয়ে। উপনিৰ্বাচনত যেন এইবাৰ কংগ্ৰেছে শিক্ষা পালে আৰু মিত্ৰতা সন্দৰ্ভত এই মন্তব্য ভূপেন বৰাৰ। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ। দেশত হ্ৰাস পাইছে নিবনুৱাৰ হাৰ। যোৱা 7 বছৰত ভাৰতৰ নিবনুৱাৰ হাৰ আছিল 6% আৰু বৰ্তমান দেশত নিবনুৱাৰ হাৰ হ্ৰাস পাই হ'লগৈ 3.2%। পৰৱৰ্তী খবৰ, বিজেপিৰ বিৰুদ্ধে এইবাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে।
দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ভোটাৰ তালিকাৰ পৰা হাজাৰ হাজাৰ লোকৰ নাম কৰ্তনৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ অৰবিন্দ কেজৰিৱালৰ। বিজেপিৰ বিৰুদ্ধে এইবাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অৰবিন্দ কেজৰিৱালে। দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দিল্লীৰ হাজাৰ হাজাৰ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ অভিযোগ উত্থাপন কৰিছে অৰবিন্দ কেজৰিৱালে। প্ৰায় 11,000 লোকৰ নাম বিজেপিয়ে কৰ্তন কৰাৰ অভিযোগ আনিলে অৰবিন্দ কেজৰিৱালে। দিল্লীত কেইবাটাও বিধানসভা সমষ্টিৰ পৰা ষড়যন্ত্ৰমূলকভাৱে নাম কৰ্তনৰ অভিযোগ। উল্লেখযোগ্য যে অহা ফেব্ৰুৱাৰী মাহত দিল্লীত অনুষ্ঠিত হ'ব দিল্লী বিধানসভাৰ নিৰ্বাচন আৰু এই নিৰ্বাচনত মানুহৰ নাম কৰ্তন কৰি নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ অভিযোগ উত্থাপন বিজেপিৰ বিৰুদ্ধে। দিল্লীত জনসভাত এই অভিযোগ আনিলে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। পৰৱৰ্তী খবৰ, শিক্ষক নিযুক্তিক লৈ ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা। নতুন বছৰত 9,000 শিক্ষক নিযুক্তি দিব ৰাজ্য চৰকাৰে। এটা মাত্ৰ পৰীক্ষা দিয়ে লাভ কৰিব শিক্ষকৰ চাকৰি। শিক্ষক নিযুক্তিক লৈ ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা। নতুন বছৰত 9,000 শিক্ষক নিযুক্তি দিব ৰাজ্য চৰকাৰে। এটা মাত্ৰ পৰীক্ষা দিয়ে লাভ কৰিব শিক্ষকৰ চাকৰি। এইবাৰ পৃথকে পৃথকে অনুষ্ঠিত নহয় টেট আৰু নিযুক্তি পৰীক্ষা। খালী থকা পদ অনুসৰিহে বাছনি কৰা হ'ব পৰীক্ষাত। অহা 29 ডিচেম্বৰত ৰাজ্যজুৰি অনুষ্ঠিত হ'ব টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট। স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকৰ বাবে অনুষ্ঠিত হ'ব এই পৰীক্ষা। পূৰ্বৰ সেৱা আৰু বৰ্তমানৰ ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে পাতিব এই পৰীক্ষা। পৰৱৰ্তী খবৰ, শীঘ্ৰেই বিজেপিত যোগদান কৰিব কংগ্ৰেছী বিধায়ক কমলাক্ষতে পুৰকায়স্থই। অৱশেষত ৰাজহুৱা কৰিলে বিজেপিত যোগদানৰ কথা। বৰঝাৰ বিমানবন্দৰত বিজেপিত যোগদানৰ কথা সদৰি কৰিলে কংগ্ৰেছী বিধায়কজনে। পৰৱৰ্তী খবৰ, অসমত কংগ্ৰেছ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মা লুটপাটৰ বিৰুদ্ধে SIT গঠন কৰি ৰাইজৰ কাঠগড়াত আনিব কংগ্ৰেছে। এই মন্তব্য APCCৰ সভাপতি ভূপেন বৰাৰ। পৰৱৰ্তী খবৰ, আজি সম্প্ৰসাৰণ কৰা হ'ব হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম মন্ত্ৰীসভা। আজি অসম মন্ত্ৰীসভাত স্থান লাভ কৰিব 4গৰাকী বিধায়কে। তেওঁলোক হৈছে ক্ৰমে বিধায়ক প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱাল। এই 4গৰাকী বিধায়কে আজি মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট মন্ত্ৰী হ'ব এই 4গৰাকী বিধায়ক। পৰৱৰ্তী খবৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে পৰ্যটকৰ ভিৰ। মুকলি হোৱাৰ মাত্ৰ কেইটামান দিনৰ ভিতৰতে 1,46,60,085 টকা ৰাজহ সংগ্ৰহ কাজিৰঙাত। বিগত 1 অক্টোবৰৰ পৰা মুকলি হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটনে অতিক্ৰম কৰিলে 2টা মাহ। এই 2টা মাহতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙালৈ সোঁত বৈছে পৰ্যটকৰ। বিগত 2টা মাহত কাজিৰঙাৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ উদ্যানখনলৈ অহা দেশী বিদেশী পৰ্যটকৰ সংখ্যা আছিল 81,068 গৰাকী। ইয়াৰে 3,425 গৰাকী হ'ল বিদেশী পৰ্যটক। অক্টোবৰ মাহৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত পৰ্যটকৰ সংখ্যা 29,579ৰ পৰা 51,489লৈ বৃদ্ধি পোৱা বুলি তথ্যত প্ৰকাশ পাইছে। দেশী বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বৃদ্ধি পাইছে ৰাজহ। বিগত 2টা মাহত পৰ্যটকৰ পৰা উদ্যানখনে সংগ্ৰহ কৰিছে 1,46,60,085 টকা। উল্লেখযোগ্য যে শেহতীয়াকৈ সোণালী বাঘ তথা বাঘ পৰ্যটনে সমাদৰ লাভ কৰিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত। ইফালে চলিত পৰ্যটন বৰ্ষতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত সংযোগ হোৱা বিশ্বনাথ আৰু গোৰাচাপৰিত বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা।